মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ নৱমমান শ্ৰেণীৰ যিখন অসমীয়া আছে, অসমীয়া সাহিত্য চয়নিকা, সেইখনৰ বাবে এইবাৰ 2025ত হাফ ইয়াৰলি পৰীক্ষাত আহিবলগীয়া যিখিনি অল ছাবজেক্টৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই গোটেইখিনি তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দি দিম। গতিকে চোৱা, 6 মাহিলী পৰীক্ষাত তোমালোকৰ আহিবলগীয়া লেচন হৈছে, ইয়াতে চোৱা, প্ৰথমটো হৈছে শিশুলীলা, এইটো আহিব। তাৰে পিছত আছে মানৱ বন্দনা, এইটো আহিব, আৰু গীত আৰু ছবি এইটো আহিব। গতিকে এই তিনিওটা লেচনৰ কবিতাৰ পৰা আহিব। আকৌ চোৱা, তাৰে পিছত চাবা, তাৰে পিছত আহিব তোমাৰ অন্যৰ প্ৰতি ব্যৱহাৰ, মোৰ দেশ আৰু প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই দুটা লেচন নাহে। ইয়াৰ পৰা আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। তাৰে পিছত আহিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। তাৰে পিছত চোৱা, তাৰে পিছত পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নাহে, আহিব যুঁজ। গতিকে চোৱা, এই গোটেইকেইটা লেচনৰ কুৱেশ্যন এনচাৰ মই তোমালোকক ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন আছে, মই গোটেইখিনি তোমালোকক আজি এইটো ভিডিঅ'ত বাছি দিম। তোমালোকে চাবা, প্ৰথমতে আছে আমাৰ কি, শিশুলীলা। শিশুলীলা মই তোমালোকক লেচনবিলাক দি নাথাকোঁ, অকল কুৱেশ্যন এনচাৰ কোনখিনি ইম্পৰ্টেণ্ট সেইখিনিহে দিম। চোৱা, মই আজি 6 মাহিলী পৰীক্ষাত এইটো ভিডিঅ' চালে আৰু তোমালোকৰ একো চাব নালাগে, এইটোতে গোটেইখিনি মই দি দিম, আৰু এইখিনি কৰিলে তোমালোকে 100 মাৰ্কছ পাই যাবা। কিবা কাৰণত 1-2 মাৰ্ক নাপাব পাৰা, কিন্তু তোমালোকে যদি ধুনীয়াকৈ চাই যোৱা এইখিনি, তেতিয়াহ'লে 100ৰ ভিতৰত 100 পাবা। চোৱা, কবি পৰিচয়খিনিত চাবা, নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ কিমান চনত জন্ম হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল, ক'ত জন্ম হৈছিল, এইখিনি, আৰু তেওঁ অকলেই ধৰ্মগুৰুৱেই নহয়, অসমীয়া সাহিত্যৰ গুৰিধৰোঁতা আছিল, এইখিনি চাবা। তাৰে পিছত চাবা, সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থে সংস্কৃত গ্ৰন্থ অধ্যয়ন কৰি তাৰ পৰা তত্ত্বাৱধান আয়ত্ত কৰি গীত, পথ, নাট্য, উপন্যাস ৰচনা কৰিছিল, উপাখ্যান। চোৱা, ইয়াৰ পৰা ইয়াতে চাবা যে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীগোপাল, ৰাম বিজয়, কালীদমন, অংকীয়া নাট আদি তেখেতৰ নাট। গতিকে তেখেতৰ নাটকেইখনো মনত ৰাখিবা। ভক্তি ৰত্নাকৰ শংকৰদেৱৰ ৰাখিছিল শ্ৰেষ্ঠতম তত্ত্বমূলক গ্ৰন্থ। ভক্তি ৰত্নাকৰ হৈছে শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ, মনত ৰাখিবা। তাৰে পিছত সংলাপবিহীন নাট এখন আছিল, সেইখন হৈছে চিহ্নযাত্ৰা। গতিকে এইখিনি বৰ ইম্পৰ্টেণ্ট, যিখিনি মই ইম্পৰ্টেণ্ট সেই গোটেইখিনি মই আস্থানি দিম, তোমালোকে ধুনীয়াকৈ কপিত নোট ডাউন কৰি ল'বা, বুজি পাইছানে? চোৱা, তাৰে পিছত চোৱা, সুদূৰ 15 শতিকাতে অসমীয়া ভাষা সাহিত্যক কিদৰে উন্নতি সাধন কৰিছে তাৰে আবা। কৃষ্ণই সাধাৰণ শিশু এটিৰ দৰে আলোচনা ছাত্ৰ ছাত্ৰীৰ আনন্দত মনত দিব আশা কৰা হৈছে। তাৰে পিছত চাবা, পাঠবোধ মানে হৈছে পাঠত যিখিনি বস্তু আছে, মূল বিষয়বস্তু সেইখিনি বস্তু। গতিকে তোমালোকে যদি এই পাঠবোধখিনি ধুনীয়াকৈ পঢ়া, এইখিনি যদি ধুনীয়াকৈ তোমালোকে চাই যোৱা, পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে তোমালোকে এনচাৰ কৰিব পাৰিবা। শিশুলীলা পাঠ এক গাম্ভীৰ্য প্ৰদান কৰিছে, শেষৰ লাইনটো। চোৱা, এতিয়া মই কুৱেশ্যনলৈ আহোঁ, যিখিনি মাজৰ পৰা আহিবলগীয়া কুৱেশ্যন সেইখিনি মই বাছি দিলোঁ। ইয়াতে আছে শব্দাৰ্থ আৰু টোকা। ইয়াৰ পৰাও আহিব এটা। চোৱা, আউৰ মানে আৰু, আশী মানে চকু, আজোৰন্তে মানে আজুৰি থাকে, কংকণ মানে খাৰু, কোপে মানে খঙত, খচি মানে খহি, চান্দ জোৰকৈ, ছায়া চাই, ডবে ভয়তে, দহন দাঁত, দিব্য স্বৰ্গীয়, দোলে দুলি থকা বা লৰে, নন্দজায়া নন্দৰ ৰজাৰ পত্নী। এইবিলাক যিখিনি মই চাই দিলোঁ এইখিনিৰ পৰা আহিব। ইয়াৰ পৰা মুঠতে এটা তোমালোকৰ শব্দাৰ্থ আহিবই, চাই যাবা। তাৰে পিছত চাবা, প্ৰশ্নাৱলীত চোৱা, ভাৱ বিষয়ক 1 নম্বৰটোত দিছে অতি চমু প্ৰশ্ন উত্তৰ লিখা। অতি চমু প্ৰশ্ন উত্তৰ, ইয়াতে চোৱা, কৃষ্ণগীত গাৱন্ত সুন্দৰী, এইটো শ্ৰীকৃষ্ণই গোৱা সুন্দৰীগৰাকী কোন, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত আছে ইয়াতে চোৱা, এইটো প্ৰথম 6 নম্বৰটো, ৰুণঝুণ কেউৰ কংকণ, কাৰ কেৰুৰ কংকণৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কৈছে, এইটো এটা ইম্পৰ্টেণ্ট। তাৰে পিছত ইয়াতে চোৱা, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
গতিকে এইটো আহিব পাৰে আৰু এইটো কুৱেশ্যন আনসাৰ যদি তোমালোকে 2 নম্বৰ কুৱেশ্যন আনসাৰটো যদি তোমালোকে ধুনীয়াকৈ চোৱা তেতিয়াহ'লে তোমালোকে গোটেইখিনি যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাঠৰ পৰা বনাই কেলে লিখিব পাৰিবা চোৱা মই ইয়াতে অকল কুৱেশ্যনখিনি আলোচনা কৰিছোঁ যদি তোমালোকক কুৱেশ্যন আনসাৰখিনি লাগে তোমালোকে মোৰ এই RS টিউশ্যন চেণ্টাৰৰ প্লেলিষ্টত গৈ ক্লাছ 9 এছামিজ বুলি আছে তাৰ পৰা তোমালোকে সেইটোত ক্লিক কৰি গোটেইকেইখন যিখন লেসন তোমালোকক লাগে মোৰ গোটেইকেইখন লেসন তাতে কুৱেশ্যন আনসাৰ দিয়া আছে গতিকে তোমালোকক যিকেইটা লেসন লাগে তাৰে ভিতৰত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি লিখি লৈ বা এতিয়া লিখাৰ যেহেতু সময় নাই তোমালোকে ডাইৰেক্ট কিতাপত কুৱেশ্যনখিনি চিন দি অকল মোবাইলত চাই গ'লে তোমালোকৰ হৈ যাব তাৰে পিছত চোৱা ইয়াতে কৈছোঁ যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা যাতে আগন্তুক এনেকুৱা ইম্পৰ্টেণ্ট বস্তুবিলাক তোমালোকে অতি সোনকালে পাই যোৱা তাৰে পিছত ইম্পৰ্টেণ্ট চোৱা এইটো 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে 3 নম্বৰটো নালাগে 2 নম্বৰ আৰু 4 নম্বৰটো চোৱা যে শিহুলীলা পাঠৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰে পিছত ব্যাখ্যাটো তোমালোকে চাবা ক আৰু গটো তাৰে পিছত প্ৰশ্ন আছে 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তোমালোকে এইবিলাক মুখস্থ কৰিছাই মই খালি বাছি দি আছোঁ আকৌ চোৱা এইটো 10 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট তাৰ পিছত ভাষা বিষয়ক তলত দিয়া শব্দবোৰৰ দুটাকৈ সমাৰ্থক শব্দ লিখা 11 নম্বৰৰ পৰা এটা আহিব সমাৰ্থক শব্দ তোমালোকৰ গ্ৰামাৰত আছে তোমালোকৰ গ্ৰামাৰ সেকশনত আহিব নত্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিপৰীত শব্দ সন্ধি জুৰীয়া শব্দ সমাস ছন্দ আৰু অনুৰূপ শব্দ গতিকে এইখিনিৰ পৰা তোমালোকৰ আহিব তাৰে পিছত পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপত লিখা ইয়াৰ পৰা নাহে এবাৰ তাৰে পিছত শব্দকেইটাত মূৰ্ধন্য ইয়াতে চোৱা এইটো ইম্পৰ্টেণ্ট মূৰ্ধন্য আৰু মূৰ্ধন্য হ ইয়াৰ পৰা পৰীক্ষাত আহিব আকৌ 5টা অসমাপিকা এইটো নাহে 14 নম্বৰটো নালাগে তাৰে পিছৰ লেসনটো চোৱা মানৱ বন্দনা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মই গোটেইখিনি কবিতা তোমালোকক ইয়াতে দিয়া নাই ডাইৰেক্ট কবি পৰিচয় সো ইয়াতে দিয়া গৈছে এইটো সৰু কাৰণে কবি পৰিচয় চন্দ্ৰকুমাৰ আগৰৱালা তেখেতৰ কিমান চনত জন্ম হৈছিল কিমান চনত মৃত্যু হৈছিল হেতু চাবা লগতে অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি অন্যতম তেখেতে যদি তোমালোকক খুধে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় তেতিয়াহ'লে তোমালোকে লিখিবা যে চন্দ্ৰকুমাৰ আগৰৱালা এইটো শৰ্ট কুৱেশ্যন আহাৰ ভালেখিনি চান্স আছে ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি কোন এনেকৈ আহিলেও তোমালোকে লিখিব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত তেখেতৰ কবিতা পুথি হৈছে প্ৰতিমা আৰু বিনবৰাগী সম্পাদিত কাকতৰ আলোচনী জোনাকী 7 দিনীয়া অসমীয়া গতিকে এইখিনি তাৰে পিছত পাঠবোধখিনি গোটেইখিনি চাবা ইয়াতে চোৱা শব্দ আৰু টকা ইয়াৰ পৰা পৰীক্ষাত আহিব গতিকে এইখিনিও চাবা এতিয়া প্ৰশ্নাৱলীত চোৱা ভাৱ বিষয়ক চমু প্ৰশ্ন উত্তৰ ইয়াতে তোমালোকে পাদ্য অৰ্ঘ লৈ মানুহক পূজা কৰাৰ অৰ্থ কি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু খ নম্বৰটো ইম্পৰ্টেণ্ট তাৰপিছত 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট যে মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা এইটো ভালেখিনি ইম্পৰ্টেণ্ট গতিকে তোমালোকে 2 নম্বৰটো চাবা তাৰে পিছত ব্যাখ্যাৰ পৰা চাবা 4 ক এইটো ইম্পৰ্টেণ্ট আৰু 4 খ দুটাই ব্যাখ্যা আছে দুটাই চাবা মই ধুনীয়াকৈ এইবিলাক বনাই দিছোঁ তোমালোকে অকল চাব লাগে তাৰপিছত সমাৰ্থক শব্দখিনি লাগিব সমাৰ্থক শব্দ এটা আহিব এইখিনি 6 নম্বৰটো নালাগে তাৰে পিছৰটো লেসন চোৱা গীত আৰু ছবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত চোৱা ইয়াতে কবি পৰিচয়খিনি প্ৰথমতে ভালকৈ চাবা যে দুৰ্গেশ্বৰ শৰ্মাদেৱৰ কিমান চনত জন্ম হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল তাৰপিছত যোৰহাটৰ পটিয়া গাঁৱত পিতৃৰ নাম কলেশ্বৰ শৰ্মা যোৰহাট চাকৰি হাইস্কুলৰ পৰা ইমান চনত ৰেচিডেঞ্চি এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজত নাম লগায় গতিকে ইয়াতে ইম্পৰ্টেণ্ট চাবলগীয়া একো নাই ইয়াতে তোমালোকে কবিতা পুথিখন চাবা অঞ্জলি আৰু নিবেদন এইখিনি চালে হ'ব ইয়াতে ইমান চাব লগা নাই ইয়াতে চোৱা পাঠবোধত দিছে গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে এইখিনি চাবা তাৰপিছত শব্দ টকা গোটেই লেসনৰ শব্দ টকা তোমালোকে চাবই লাগিব এটা ভাৱ বিষয়কৰ ভিতৰত চোৱা কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ এইটো এটা ইম্পৰ্টেণ্ট ক নম্বৰটো কেনে গীত
কেনে ছবি কোনেও ভাল নবোলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰে পিছত 9 নম্বৰটো অলপ ইম্পৰ্টেণ্ট আছে 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট এইটোত দিয়া আছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা তাৰে পিছত ইয়াত 5 নম্বৰটো ইম্পৰ্টেণ্ট যে গীত আৰু ছবিৰ সাৰাংশ লিখা যদি তোমালোকৰ বাই চান্স ইয়াৰ পৰা কমন নপৰে তোমালোকে প্ৰতিটো লেসনৰ প্ৰতিটো কবিতাৰে মই সাৰাংশখিনি তোমালোকক পঢ়িব দিছো যদি সাৰাংশখিনি পঢ়ি যোৱা ব্যাখ্যাই কমন হওক বা কুৱেশ্যন লং কুৱেশ্যনে কমন হওক নহওক তোমালোকে এই সাৰাংশখিনি লিখি দিবা ফুল মাৰ্কস পাবা তাৰপিছত ব্যাখ্যাত চোৱা ব্যাখ্যাটো আছে ব্যাখ্যা ক আৰু খ দুটাই চাব লাগিব সমাৰ্থক শব্দখিনি চাবা বাক্য ৰচনা এবাৰ তোমালোকৰ পৰীক্ষাত নাহে গতিকে বাক্য ৰচনাখিনি নালাগে তোমালোকক বাক্য ৰচনাখিনি নালাগে এবাৰ পৰীক্ষাত নাহে বিপৰীত শব্দ লাগিব বিপৰীত শব্দ আহিব গতিকে বাক্য ৰচনাখিনি নালাগে তাৰে পিছত চাবা অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা তেখেতৰ কিমান চনত জন্ম হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল ইয়াত ধুনীয়াকৈ দিয়া আছে চোৱা তাৰে পিছত লেখকৰ পৰিচয়খিনি চাবা পাঠটো গোটেইখিনি আৰু ইমান মই লিখি নাথাকো চোৱা লেখকৰ পৰিচয় যে কিমান চনত তেখেতৰ জন্ম হৈছিল আৰু কিমান চনত মৃত্যু হৈছিল তাৰ পিছত আৰু তেখেতৰ বন্ধু মৌ জোনালী বিজুলী আদি আলোচনীত প্ৰকাশ পায় মৌলিক বিষয়ৰ ৰচনা আসাম বন্ধু সাৰথি আৰু বহল ব্যাকৰণ তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ মনত ৰাখিবা ইয়াতে আৰু চাব লগা নাই তাৰ পিছত চাবা পাঠবোধ হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে তেতিয়াহ'লে লিখিবা যে সাৰথি নামৰ পুথিৰ পৰা সংগৃহীত হয়নে তাৰে পিছত চাবা ইয়াতে আৰু চাবলগীয়া নাই গতিকে চোৱা ডাইৰেক্ট তোমালোকে শব্দ অৰ্থত চোৱা শব্দ আৰু টকা এইখিনি চাবা প্ৰশ্নাৱলীত ভাৱ বিষয়ক সাৰথি পুথিখন কাৰ ৰচনা লিখিবা যে সাৰথি পুথিখন কাৰ ৰচনা সাৰথি পুথিখন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কোন শ্ৰেণীৰ মানুহৰ শত্ৰু হৰহ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত সজ ব্যৱহাৰৰ অনুপান কি এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এবাৰ আহিব পৰীক্ষাত আকৌ 42 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা চমুকৈ লিখা ইয়াতে দুটা চাব লাগিব চমুকৈ বুজাই লিখা তাৰে পিছত তাৎপৰ্য ব্যাখ্যা কৰা ইয়াতে দুটা ইম্পৰ্টেণ্ট কিন্তু ক নম্বৰটো বেছি ইম্পৰ্টেণ্ট বুজি পাইছানে একো বিপৰীত শব্দ লাগিব বাক্য ৰচনা নালাগে তাৰে পিছত চাবা সময় নীলমণি ফুকন তেখেতৰ জন্ম আৰু মৃত্যু কবি পৰিচয়খিনি চাই ল'ব প্ৰথমতে সময় পাঠটো গোটেইখিনি দিয়া আছে ইয়াতে ইমান আমি চাব নালাগে ইয়াতে চোৱা লেখকৰ পৰিচয় নীলমণি ফুকনৰ কিমান চনত জন্ম হৈছিল মৃত্যু হৈছিল সেইখিনি চাবা তেখেতৰ সাহিত্য কৃতি হ'ল সাহিত্যকলা চিন্তামণি জ্যোতিকণা বানহী সন্ধানী আলোচনী আৰু 9 জন কাকতৰ সম্পাদক অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি আসনত শুৱনি কৰি তাৰ পিছত ইয়াতে আৰু চাব লগা নাই পাঠবোৰত তোমালোকে এনেই ওপৰে এবাৰ পঢ়ি যাবা শব্দ আৰু টকা এইখিনিও চাব লাগিব কিয়নো ইয়াৰ পৰা এটা আহিব প্ৰতিটো লেসনৰ পৰা এটাকৈ আহিবই গতিকে আমি গোটেইখিনি চাব লাগিব ভাৱ বিষয়ক এইখিনি হৈছে প্ৰশ্নাৱলী ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা সময়ক কিহৰ লগত তুলনা কৰা হয় সময়ৰ ডাঙৰ ভাগটো কি ভাগবোৰ কি সময়ৰ গতিত ঘূৰি সময় কি গতিত ঘূৰি তাৰপিছত তাৎপৰ্য ব্যাখ্যা কৰা 2 নম্বৰটো ইয়াতে লিখিবা এই তিনিটাই চাব লাগিব ওপৰে চাই যাবা একেবাৰে সহজ পাঠত লেখকৰ সাহিত্যৰাজিৰ পৰিচয় এইটো নালাগে 4টা 5টা বাক্যত উত্তৰ দিয়া প্ৰাকৃতিক জগত 1 নম্বৰটো ইম্পৰ্টেণ্ট লক্ষণ আক্ৰান্ত মানে কি এইটো ইম্পৰ্টেণ্ট আকৌ খ নম্বৰটো ইম্পৰ্টেণ্ট তাৰে পিছত তলৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা ইয়াতে চোৱা সময়ৰ টিকনিডাল হেনো আগফালে হেলনীয়া এইটোৱে চালেই হ'ব নালাগে বাকি আকৌ চাব এইটো খ নম্বৰটো অলপ চাই থবা গটো অলপ চাই থবা একো নাই চালে একো নহয় ভালহে আমাৰ আৰু চোৱা বাকি এইখিনিৰ পৰা আৰু চাব নালাগে তাৰে পিছৰ লেসনটো চোৱা ভাৱ বিষয়ক নহয় এইটোৰে ভাৱ বিষয়ক আছে ভাৱ সম্প্ৰসাৰণ আইৰু বাৰ্তা গংগাৰ যাত্ৰা
ৰাইজে নখ জোকাৰিলে নৈ বয়, এইটোৱে চাবা। ৰাইজে নখ জোকাৰিলে নৈ বয়। সন্ধি ভাঙা এইটো আছে, এইটো আহিব। জুৰীয়া শব্দ এইটো লাগিব, এইটো তোমালোকক নালাগে। তাৰে পিছত চাবা তাৰে পিছতো হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ গ'ল। এইবাৰ হৈছে সময়টো গ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ, হয়নে? চোৱা ইয়াতে আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ইয়াতে লিখক হৈছে গল্পকাৰ লেখক জয়ন্ত মাধৱ বৰা। তেখেতৰ বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে, গতিকে তোমালোকে এইখিনি চাবা, ইমান চাবলগীয়া ইয়াত একো নাই। গতিকে সন্মান অমৃত উপন্যাসৰ বাবে তেখেতে 1967 চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল। তাৰে পিছত ইয়াতে একো নাই চাব লগা, তোমালোকে শব্দাৰ্থখিনি টকাখিনি চাবা। তাৰে পিছত ভাৱ বিষয়কত উৰা বাতৰি মানে কি এইটো চাবা। কুসংস্কাৰ বুলিলে কি বুজা এইটো চাবা। এইটো গ নম্বৰটোও চাবা। তাৰে পিছত 2 নম্বৰটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত এইফালে নালাগে, আকৌ ডাইৰেক্ট ব্যাখ্যাত আহা। ব্যাখ্যা তিনিওটা চাব লাগিব, বুজি পাইছানে? ভাৱ বিষয়ক 8 নম্বৰটো চাব লাগিব, 9 নম্বৰটো চাব লাগিব, 10 নম্বৰটো চাব লাগিব, 11টো নালাগে। তাৰে পিছত চাবা, তাৰে পিছত আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, লেখক হৈছে নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাঁৱৰ হেমন্ত কুমাৰ শৰ্মা। জন্ম, তেখেতৰ জন্ম ক'ত হৈছিল এইটো জানি ল'বা। তেখেতৰ মৃত্যু ইয়াতে চনটো দিয়া আছে, কিন্তু ইয়াতে সিহঁতৰ বিষয়ে একো আহিবলগীয়া নাই কবি পৰিচয়ৰ পৰা। খালি ইয়াতে পাঠবোধৰখিনি তোমালোকে অলপ পঢ়ি চাবা। বাকী শব্দাৰ্থ আৰু টকা এইখিনি অলপ ইম্পৰ্টেণ্ট। ইয়াৰ পৰা চাবা ভাৱ বিষয়কৰ পৰা অতি চমু উত্তৰ দিয়া। ইয়াৰ পৰা তুমি চাবা বুদ্ধদেৱৰ আচল নামটো কি, এইটোৱে আহিব। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি, আৰু মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন, জৈন ধৰ্মৰ প্ৰৱৰ্তা কোন। এই 4টা খ গ ঘ ঙ একেটা চাবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চাবা, 5 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত ইয়াতে আৰু 9 নম্বৰ প্ৰশ্নটো অলপ চাবা। 10 নম্বৰটো ভালেমান ইম্পৰ্টেণ্ট আছে। আকৌ 11ৰ পৰা তুমি এই তিনিওটা চাব লাগিব। তাৰে পিছত আৰু চমু টকাখিনি চাব লাগিব দেই। চমু টকাখিনি এটা আহিব বেহ, মক্কা, বশিষ্ঠ, কুষাণ, সংগীত আৰু সুকুমাৰ কলা। তাৰে পিছত 15 নম্বৰটো চাবা, এইটো যিহেতু লেচন ডাঙৰ ইয়াতে নম্বৰো বেছি আছে। তাৰপিছত ভাৱ বিষয়কত চাবা সন্ধি ভাঙা এইটো আহিব, প্ৰত্যয় এইটো, দুটাকৈ সমৰ্থক শব্দ, বিপৰীত শব্দ, গোটেইখিনি লাগিব। গতিকে বৰ ইম্পৰ্টেণ্ট লেচন। তাৰে পিছৰটো আছে যুঁজ, সেইটো লেচন। যুঁজৰ লেখকৰ পৰিচয় হৈছে জন্ম কামৰূপৰ গ্ৰাম্য জিলাৰ বামুন্দিত। গতিকে এইখিনি চাবা, লেখকৰ পৰিচয়খিনি ইমান চাবলগীয়া নাই। তাৰে পিছত চাবা মৃণাল কলিতা, পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত। তাৰপিছত যুঁজ গল্পটোৰ পাঠবোধ এইখিনি অলপ ইম্পৰ্টেণ্ট আছে, তোমালোকে এইখিনি অলপ চাবা। তাৰপিছত আমি শব্দাৰ্থ আৰু টকাখিনি চাব লাগিব। মই তোমালোকক বাৰে বাৰে কৈ আছোঁ যে তোমালোকে যদি মোৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'বোৰ চোৱা নাই, এইটো চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে ক্লাছ 9ৰ এছামিজ বুলি লিখা আছে, তাৰ পৰা গোটেইখিনি কুৱেশ্যন চাই ল'ব পাৰিবা। গতিকে সময় নষ্ট নকৰি তাৰ পৰা চাই চোৱা। ইয়াতে ডাইৰেক্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 9 নম্বৰ, নিৰ্মলৰ জটিল ৰোগৰ কথা জানিব পাৰি সিদ্ধাৰ্থই কি কৈছিল, এইটো। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, 5 নম্বৰটো ইম্পৰ্টেণ্ট, 7 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু 9 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট। গতিকে আকৌ আছে ইয়াতে ব্যাখ্যাটোত 10 নম্বৰটোত আছে ব্যাখ্যা তিনিওটা 4টা। ইয়াৰ ভিতৰত 1 নম্বৰটো ইম্পৰ্টেণ্ট, তাৰে পিছত ঘৰটো ইম্পৰ্টেণ্ট আৰু খটো ইম্পৰ্টেণ্ট, এই 3টা চালেই হ'ব। যুঁজ গল্পটোৰ শিৰোনামাৰ তাৎপৰ্য বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট। ভাষা বিষয়কখিনি চোৱা, বেশ বাক্য সহ সমাহৰ নাম লিখা।
বাক্য ৰচনা কৰা, তাৰপিছত সমাৰ্থক শব্দ লিখা, এইখিনি ইম্পৰ্টেণ্ট, বাকী তলৰখিনি নালাগে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত এটা ধুনীয়া কমেণ্ট কৰিবা, আৰু যদি চেনেলটো চাই ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু যদি তোমালোকক কুৱেশ্যন আনচাৰখিনি লাগে প্লেলিষ্টত গৈ চাই ল'বা। থেংক ইউ ফৰ ৱাটছ।